বৰ্তমান আমাৰ অতিকে শোচনীয় অৱস্থা। কিন্তু বৰ্তমান অৱস্থাত আমাৰ অতিকে শোচনীয় অৱস্থা। মোৰ বুলিয়ে কোৱা নাই, বহু ব্যৱসায়ী। বৃহৎ পুঁজিপতি গোষ্ঠীৰ আগত আমি টিকিব পৰা নাই। আজি বৃহৎ পুঁজিপতি গোষ্ঠীৰ আগত আমি টিকিব পৰা নাই। উঠি অহা প্ৰজন্মৰ ভৱিষ্যত ক'ত? কি কৰি খাব তেওঁলোকে? বা উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ ৰাস্তা কি কৰি খাব তেওঁলোকে? সামাজিক মাধ্যমত ব্যৱসায়ীয়ে উজাৰিলে ক্ষোভ। ৰাজ্যত এটাৰ পাছত এটা ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ পৰিছে। সমান্তৰালভাৱে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ বৃহৎ পুঁজিপতি গোষ্ঠীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলক এক প্ৰকাৰ ভাতে মৰাৰ উপক্ৰম হৈছে। এনে সময়তে গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী অমিতাভ বৰঠাকুৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বৰ্তমানৰ অৱস্থাক লৈ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে এটা ভিডিঅ', য'ত তেওঁ শাসক বিৰোধীক প্ৰশ্ন উত্থাপন কৰিছে। বৰ্তমান ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অৱস্থা অতি শোচনীয় বুলি উল্লেখ কৰি তেওঁৰ মন্তব্য, বৃহৎ পুঁজিপতিসকলৰ আগত তেওঁলোক তিষ্ঠিব পৰা নাই। মই এজন ব্যৱসায়ী বুলি কৈ মই নিজে গৌৰৱ অনুভৱ কৰোঁ। হয়, ইমান বছৰ ব্যৱসায়ী কৰি ঘৰ সংসাৰ চলাই আছোঁ। যোৱা 25টা বছৰ 2000ৰ পৰা মই ব্যৱসায় আৰম্ভ কৰিলোঁ। ভালেই চলি আছিলে, খুব বেছি ডাঙৰ নহ'লেও মই ঘৰ সংসাৰ চলাই আমি চলি আছিলোঁ। কিন্তু বৰ্তমান অৱস্থাত আমাৰ অতিকে শোচনীয় অৱস্থা। মোৰ বুলিয়ে কোৱা নাই, বহু ব্যৱসায় বাণিজ্য আজি নাই। এই কথাবোৰ চৰ্চাও নহয়, মিডিয়াতো চৰ্চা নহয়, সামাজিক মাধ্যমতো চৰ্চা নহয়। মানুহে নকয়, হয়তো কোনোবাই লাজত নকয়, কোনোবাই ভয়ত নকয়, কথাবোৰ নকয়। কিন্তু কথাবোৰতো ক'ব লাগিব কোনোবাই। আৰু এনেকৈ কিমান দিন? আজি বৃহৎ পুঁজিপতি গোষ্ঠীৰ আগত আমি টিকিব পৰা নাই। সকলোতে বৃহৎ পুঁজিপতিৰ হাতোৰাৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকল তিষ্ঠিব নোৱাৰাৰ উপৰি ধ্বংস হৈ যোৱা বুলিও উল্লেখ অমিতাভ বৰঠাকুৰৰ। এনে প্ৰেক্ষাপটত উঠি অহা প্ৰজন্মৰ ভৱিষ্যত ক'ত আৰু কি কৰি খাব বুলিও প্ৰশ্ন ব্যৱসায়ীগৰাকীৰ। যে বেপাৰ বাণিজ্য আজি বৃহৎ পুঁজিপতিৰ আগত, বৃহৎ পুঁজিপতিৰ যি ব্যৱসায় আগ্ৰাসনৰ আগত আমি টিকি থাকিব পৰা নাই, আমি ধ্বংস হৈ গৈছোঁ। উঠি অহা আমিতো বা ধ্বংস হ'লোঁ, উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত ক'ত? চাকৰি 1 লাখ 1.5 লাখ, 40 লাখ যদি নিবনুৱা আছে, 1 লাখ 1.5 লাখ কি কৰিবা? উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ ৰাস্তা কি কৰি খাব তেওঁলোকে? সকলোতে বৃহৎ পুঁজিপতিৰ হাতোৰা। যোৱাকালি এটা ডিপাৰ্টমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে মোক মাতিলে। মোৰ লগত আগৰ পৰাই মই তেওঁলোকৰ লগত কাম কৰি আছিলোঁ। আজি বহুদিন কাম নাই। অসমৰ খিলঞ্জীয়া ব্যৱসায়ীসকলৰ সুৰক্ষাৰ বাবে বৰ্তমানৰ চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰশ্ন অমিতাভ বৰঠাকুৰৰ। বৃহৎ পুঁজিপতিৰ আগ্ৰাসনত সকলো ব্যৱসায় ধ্বংস হৈ গৈছে। এনে পৰিস্থিতি অব্যাহত থাকিলে অহা 5 বছৰত ব্যৱসায় নাথাকিব বুলিও ক্ষোভ অমিতাভ বৰঠাকুৰৰ। এতিয়া কথাটো হ'ল, আমাৰ অসমৰ যিখিনি খিলঞ্জীয়া মানুহে ব্যৱসায় বাণিজ্য কৰি সেইখিনি সুৰক্ষাৰ কাৰণে কি ব্যৱস্থা ল'ব চৰকাৰে? এই নেতাসকলে, চৰকাৰত থকা নেতাসকলে, বিপক্ষত বহি থকা নেতাসকলে এইখিনি কি চিন্তা চৰ্চা কৰিছে নাই? আজি বৃহৎ পুঁজিপতিৰ আগ্ৰাসনৰ ফলত সকলো বেপাৰ বাণিজ্য ধ্বংস হৈ গৈছে আৰু অহা 5টা বছৰত আপুনি বেপাৰী বিচাৰি নাপাব। যি ধৰণে নতুন টেকন'লজি ইউজ কৰি তেওঁলোক আগবাঢ়ি আহিছে, আমাৰ মানুহে কি কৰি খাব? বেপাৰ বাণিজ্য নাই এতিয়া। মেক্সিমাম দোকান বন্ধ হ'বলৈ গৈ আছে। মাত্ৰ দোকানখন খুলি ৰাখিছে, বেপাৰ দিনটোতে বিক্ৰী নোহোৱাকৈ বহুত দোকান বন্ধ হৈ গুচি গৈছে। মোৰতো বহুত বন্ধু আছে, ফেঞ্চি বজাৰতো বন্ধু আছে, বেপাৰ বাণিজ্য নোহোৱাকৈ দোকান বন্ধ এৰি ঘৰত বহি থাকিব লগা অৱস্থালৈকে পৰ্যায় পাইছেগৈ। ক্ষুদ্ৰ ব্যৱসায়ীসকলক সৰু সৰু পেকেজ কৰি কাম দিবলৈও চৰকাৰলৈ আহ্বান ব্যৱসায়ীগৰাকীৰ। অন্যথা ঘৰ সংসাৰ চলোৱাটো বাদেই ব্যৱসায় বন্ধ কৰি ঘৰত অথবা ফুটপাথত বহি থাকিব লাগিব বুলিও প্ৰকাশ ব্যৱসায়ীগৰাকীৰ। আমাক সুবিধা দিয়ক, আমাক চৰকাৰৰ যিবিলাক গভৰ্ণমেণ্ট ছেক্টৰ কাম আছে সেই কামবিলাক আমাক সুবিধা দিয়ক। ডাঙৰ পেকেজ নকৰিব, সৰু পেকেজ কৰি আমাক কাম কৰাৰ সুবিধা দিয়ক। নহ'লে আমি ঘৰ সংসাৰ চলোৱাটো দূৰৰ কথা, ব্যৱসায় বাণিজ্য চব বন্ধ কৰি বহি থাকিব লাগিব। ৰাস্তাত এতিয়া ফুটপাথত বহিব লাগিব আমি। এই পৰ্যায়লৈ আমি গতি কৰিছোঁ। আনহাতে বিধানসভাত এই কথাবোৰ আলোচনা কৰিবলৈ আহ্বান ব্যৱসায়ীগৰাকীৰ।
এগৰাকী দুগৰাকী পুঁজিপতিৰ কথা চিন্তা কৰাতকৈ সৰ্বাংগীন উন্নতিৰ বাবে চৰকাৰে চিন্তা কৰিলেহে দেশ বাচিব বুলিও উল্লেখ ব্যৱসায়ী অমিতাভ বৰঠাকুৰৰ। ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, আপোনালোকে কথাবিলাক চিন্তা কৰক, এছেম্বলিত এইবিলাক কথা আলোচনা কৰক। আমাৰ থলুৱা ব্যৱসায়ীসকলক সুৰক্ষাৰ কাৰণে কি কৰিব পাৰি, তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে কি কৰিব পাৰি, এই বিষয়ে চিন্তা চৰ্চা কৰা আৰম্ভ কৰক, তেতিয়াহে দেশখন আগবাঢ়িব। অকল এটা দুটা তিনিটা পুঁজিপতিক উন্নতি চিন্তা কৰাতকৈ সকলো দেশৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চিন্তা কৰক, তেতিয়াহে দেশ বাচিব, অন্যথাই এইখন দেশ কেনেকৈ চলিব। ব্যৱসায়ী অমিতাভ বৰঠাকুৰে ৰাজ্যত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বৰ্তমানৰ কি অৱস্থা সেয়া খুব সুন্দৰকৈ বুজাই দিলে। এতিয়া প্ৰশ্ন হ'ল, চৰকাৰে এই ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ কথাক গুৰুত্ব দিবনে, নে তিল তিলকৈ ধ্বংসৰ গহ্বৰলৈ ঠেলি দিব ক্ষুদ্ৰ ব্যৱসায়ীসকলক? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।